হয় আমি সৰ্বপ্ৰথমে আমি মিডিয়াক আমি ধন্যবাদ দিম তেখেতসকলে আমাক বহুত সহযোগ কৰিলে তাৰপিছত মই সমগ্ৰ আমাৰ দৈগুং অঞ্চলৰ মহিলা তথা ৰাইজক মই ধন্যবাদ দিম যি ন্যায় হকে ওলাই আহিছে নিস্বাৰ্থভাৱে ওলাই আহি ন্যায়ৰ বাবে যি প্ৰতিবাদ কৰিলে তাৰ আমি এটা সুফল পালো তাৰপিছত আমি আমাৰ নুমলীগড়ৰ আৰক্ষী চকীক আমি ধন্যবাদ দিম যে তেওঁলোকে আমাৰ প্ৰতিবাদৰ যি ন্যায় বিচাৰিছিলো সেই ন্যায় আমাক দিলে আমি সাৰ্কুল অফিচাৰকো আমি ধন্যবাদ দিম যে ছাৰক আমি যেনে ধৰণে স্মাৰকপত্ৰ দিছিলো যেনে ধৰণে আমাক কথা দিছিলে তেখেতে সহায় কৰিম বুলি তেখেতে আমাক সহায় কৰিলে আমি তাতোতকৈ অশেষ ধন্যবাদ দিম আমাৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ছাৰক ছাৰে আমাক কথা দি গৈছিলে যে 24 ঘণ্টাৰ ভিতৰত বৰষা বৰা এৰেষ্ট হ'ব আৰু সেইমতেই কাম হ'ল বৰষা বৰা আজি পুৱাই এৰেষ্ট হ'ল কিন্তু এটা দুখজনক বিষয় যে যিটো আমাৰ মূল লক্ষ্য আছিলে যে বৰষা বৰাক আমি গ্ৰেপ্তাৰ কৰা আৰু আমি সেই মূল লক্ষ্যত আমি উপনীত হলো সফল হলো কিন্তু আমি চিএছআৰৰ কাহানিও বিৰোধিতা কৰা নাছিলো নুমলীগড়ৰ আমি চিএছআৰ যিটো বিভাগ আমি সেই বিভাগটোক আমি প্ৰতিবাদ কৰা নাছিলো আমি কৰিছিলো মাত্ৰ দুৰ্নীতিৰ বিৰুদ্ধে যি নেকি আমাৰ অইন অঞ্চলত তেওঁলোকে সুবিধা পাইছে বা উন্নয়ন হৈছে সেইখিনিক লৈ আমিও সমৰ্থন কৰিছো তেওঁলোকৰ যদি উন্নয়ন হৈছে কিন্তু আমাৰ দৈগুং অঞ্চলত বিশেষকৈ উন্নয়ন হোৱা নাই চিএছআৰ ফাণ্ডৰ পৰা যিটো পইচা আনিছিলে সেই পইচা আমাৰ কোনো সমাজৰ উন্নয়ন হোৱা নাই সেই তাক লৈ আমি প্ৰতিবাদ কৰিছিলো কিন্তু কিছু লোকে হয়তো বুজি পোৱা নাই আমি কালি তেওঁলোকৰ যিটো প্ৰতিবাদ তেওঁলোকে যিটো কৰিলে আমি তাত দেখিবলৈ পাইছো হয়তো কিছু গণ্যমান্য ব্যক্তিয়ে হয়তো বুজি পোৱা নাই তেখেতসকলক আমি বুজাই দিব বিচাৰিছো যে আমি চিএছআৰ যিটো বিভাগ সেই বিভাগটোক আমি দোষাৰোপ কৰা নাই আৰু কোনো কাৰণতে আমি নকৰো সেই চিএছআৰ ফাণ্ডটো থকাৰ পৰা আমাৰ বহুতো ডেভেলপ হৈছে আমাৰ নিবনুৱা ল'ৰা ছোৱালীয়ে ডেভেলপ কৰিব পাৰিছে সেইটো আমি স্বীকাৰ কৰিম কিন্তু আমাৰ দৈগুঙত যে দুৰ্নীতি হৈছে আৰু এই উন্নয়ন ডেভেলপমেণ্ট কমিটিখনে যে দুৰ্নীতি কৰিলে সেইটোৰ ওপৰতে আমি মাত মাতিছিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221